নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2025 বৰ্ষত সংখ্যাতত্ত্ব অৰ্থাৎ নিউমৰলজি অনুসৰি আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। ইয়াত আপুনি সংযোগ কৰিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ সঠিক তাৰিখ, মাহ আৰু চনটোৰ ইয়াৰ যি মূল সংখ্যা, সেই মূল সংখ্যাৰ লগত আপুনি সংযোগ কৰি আপোনাৰ এই 2025 বৰ্ষত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। যদি আপোনাৰ সংখ্যা 2 সংখ্যাৰ ব্যক্তি হয়, তেন্তে আপুনি আপোনাৰ এই 2025 বৰ্ষৰ সম্পূৰ্ণ ফলাফল লাভ কৰক। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়ত। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে নিউমৰলজি অনুসৰি আপুনি আপোনাৰ আগন্তুক বৰ্ষৰ ফলাফল আপুনি জানি লওক। আগন্তুক বৰ্ষটো হৈছে 2025 বৰ্ষ আৰু এই 2025 বৰ্ষৰ বিশেষ সংখ্যা হৈছে 9 আৰু এই সংখ্যাই শনিদেৱক ইণ্ডিকেট কৰে, অৰ্থাৎ এই নম্বৰ শনিদেৱৰ নম্বৰ। যদি আমি চাওঁ তেন্তে এই বছৰ অৰ্থাৎ এই 2025 বৰ্ষৰ মুঠ সংখ্যা 9 আৰু এই বছৰ সকলো সংখ্যাৰ যোগফল 9। সংখ্যাৰ বিজ্ঞান ভিত্তিত 9 সংখ্যাক মংগল গ্ৰহৰ সংখ্যা বুলি গণ্য কৰা হয়। যদিও ইয়াত মন কৰিবলগীয়া কথাটো হ'ল এই 2025 চনৰ সংখ্যা তৈয়াৰ কৰাৰ ক্ষেত্ৰত 2 আৰু 5 সংখ্যাৰ গুৰুত্বপূৰ্ণ অৱদান আছে। এনে পৰিস্থিতিত আমি কেৱল চন্দ্ৰ আৰু বুধৰ প্ৰভাৱত গঠিত হোৱা এই মংগল গ্ৰহৰ 9 সংখ্যাৰ এই সংখ্যাটোক শক্তিশালী বুলি গণ্য কৰাই নহয়, ইয়াক সুষম শক্তি থকা বুলিও বিবেচনা কৰিব পাৰি। কাৰণ 2025 বৰ্ষৰ 2 নম্বৰৰ সংখ্যা সৰ্বাধিক পৰিমাণত আছে, যাৰ সহায়ত মংগল গ্ৰহৰ সংখ্যা গঢ় লৈ উঠিছে। এনে পৰিস্থিতিত চন্দ্ৰ আৰু মংগল গ্ৰহৰ সংযোগক কোনো ক্ষেত্ৰত ভাল আৰু কোনো ক্ষেত্ৰত বেয়া সংখ্যা বুলিও গণ্য কৰা হয়। কাৰণ এনে সংমিশ্ৰণে মানুহৰ জীৱনত আৱেগিক কৰি তোলে বুলি ধৰা হয়। নিউমৰলজিত অৰ্থাৎ সংখ্যাতত্ত্বত 2025 বৰ্ষৰ ফল এই বছৰে আপোনাক আৱেগিক আৰু ভাৰসাম্যহীনতা দিব পাৰে। এতিয়া আমি পলম নকৰি এই 2025 বৰ্ষটোত আপোনাৰ সংখ্যা অনুসৰি আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য লাভ কৰোৱা হওক। এতিয়া আগবাঢ়িছোঁ 2 সংখ্যাৰ ব্যক্তিসকলৰ বাবে। যদি আপুনি যিকোনো মাহৰ 2, 11, 20 আৰু 29 তাৰিখে জন্মগ্ৰহণ কৰিছে, তেন্তে আপোনাৰ ৰেডিক্স সংখ্যা হ'ব 2। চন্দ্ৰৰ প্ৰভাৱৰ বাবে আপোনাৰ ভিতৰত যথেষ্ট শক্তিশালী সৃষ্টিশীল ক্ষমতা থাকিব পাৰে। আপুনি এজন আৱেগমুখী ব্যক্তি, অৰ্থাৎ আপুনি হয়তো এনেকুৱা এজন ব্যক্তি যিয়ে সৰু কথাবোৰক লৈ আৱেগিক হৈ পৰে। অৱশ্যে বিশেষ কথাটো হ'ব যে আপুনি আনৰ অনুভৱক সম্পূৰ্ণৰূপে সন্মান কৰে। সেইবাবেই আপুনি আশা কৰে যে আনৰ পৰাও আপোনাৰ অনুভৱক সন্মান কৰক। চন্দ্ৰৰ প্ৰকৃতি চঞ্চল বুলি গণ্য কৰা হয়, সেয়েহে কেতিয়াবা আপোনাৰ ভিতৰত চঞ্চলতাৰ অনুভূতিও দেখিবলৈ পোৱা যায়। কিন্তু চন্দ্ৰ মাতৃসুলভ গ্ৰহ, সেইবাবে আপুনি আনক ভালপোৱা ব্যক্তি হ'ব পাৰে। যদি আপুনি বেছিভাগেই শান্ত হৈ থাকি ভাল পায়, কিন্তু চন্দ্ৰৰ প্ৰভাৱৰ বাবে কেতিয়াবা আপোনাৰ মনটো অস্থিৰ হৈ থাকিব পাৰে। অৱশ্যে আপোনাৰ মানসিক ক্ষমতা যথেষ্ট শক্তিশালী হ'ব লাগে। আপুনি বেছিভাগ কাম পৰিকল্পিতভাৱে কৰি ভাল পায়। নিউমৰলজি অনুসৰি এই 2025 বৰ্ষৰ মতে আপুনি আপোনাৰ সম্পৰ্কবোৰক সম্পূৰ্ণৰূপে বজাই ৰাখিবলৈ চেষ্টা কৰিব। আপুনি আনক সহায় কৰি ভাল পাব। যদি আপুনি যিকোনো কাম সম্পূৰ্ণৰূপে সন্তুষ্ট নহয়, তেন্তে
সেই কাম এৰি নতুন কাম আৰম্ভ কৰে। অৱশ্যে এইটোৱেই যদি আপোনাৰ স্বভাৱ হয় তেন্তে সংশোধনী কৰিব লাগিব, কাৰণ প্ৰতিটো কামৰ আৰম্ভণিতে সফলতা লাভ কৰাটো বা সম্পূৰ্ণৰূপে সন্তুষ্ট হৈ থকাটো প্ৰয়োজনীয়তা নহয়। বহু সময়ত আৰম্ভণিতে অসুবিধাজনক কাম এটাও পিছলৈ বহু ভাল ফলাফল দিবলৈ আৰম্ভ কৰে। গতিকে আভ্যন্তৰীণ ধৈৰ্য আৰু অধিক বৃদ্ধি কৰিব লাগিব, কাৰণ ধৈৰ্যৰে কাম কৰিলে বিভিন্ন বিষয়ত সফলতা লাভ কৰিব পাৰি। অৰ্থাৎ আপুনি এতিয়া যিমানেই শতকৰা সফলতা লাভ নকৰক কিয়, বহু ধৈৰ্যৰ পিছতহে সেই সংখ্যাৰ বহু পৰিমাণে বৃদ্ধি পাব পাৰে। সৰু সৰু কথাত হতাশ হোৱাটো উচিত নহয়। এই কাম কৰিলে আপুনি অধিক নিষ্ঠাৰে কাম কৰিব আৰু অধিক অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব। নিউমৰলজি অৰ্থাৎ সংখ্যাতত্বৰ মতে এই 2025 বৰ্ষৰ মতে মূলতঃ 2, 1, 2, 9, 5 নম্বৰৰ সংখ্যাই আপোনাৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব পাৰে। 9 সংখ্যাৰ বাহিৰেও বেছিভাগ নম্বৰেই আপোনাক সমৰ্থন কৰা যেন লাগিব। এইটো এটা ইংগিত যে এই বছৰ যদি আপুনি খং আৰু বিবাদৰ পৰা আঁতৰি থাকে, তেন্তে আপোনাৰ বেছিভাগ কামেই অতি ভালদৰে সম্পূৰ্ণ কৰিব পৰা যাব। একে সময়তে খং আৰু বিবাদৰ ক্ষেত্ৰত পিতৃত্বৰ গ্ৰাফ হ্ৰাস পাব পাৰে। ভাই ভনীৰ সৈতে যাতে আপোনাৰ সম্পৰ্ক অৱনতি ঘটে তাৰ বাবে প্ৰচেষ্টা চলোৱাটো অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতেও যাতে আপোনাৰ সম্পৰ্ক ভাল হৈ থাকে তাৰ বাবে প্ৰচেষ্টা চলোৱাটো অতি প্ৰয়োজনীয় হ'ব। ভূমি, অট্টালিকা আৰু যান বাহনৰ সৈতে জড়িত বিষয়বোৰত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি আপুনি এই ক্ষেত্ৰসমূহৰ সঠিক নিয়ন্ত্ৰণ পায়, তেন্তে এই বছৰে আপোনাক বহু ভাল কৃতিত্ব দিব পাৰে। যদি আপোনাৰ কাম অংশীদাৰিত্বৰ হয়, তেন্তে এই বছৰ আপুনি অংশীদাৰিত্বত অতি ভাল প্ৰদৰ্শন কৰিব পাৰিব। আপোনাৰ ব্যৱসায়তো হয়তো বহু ভাল কাম কৰিব। যদি আপুনি যিকোনো ধৰণৰ সৃষ্টিশীল কামৰ লগত জড়িত হয়, তেন্তে এই বছৰ আপোনাৰ সৃষ্টিশীলতাৰ উন্নতি হ'ব পাৰে। আপোনাৰ সৃষ্টি বা কাম মানুহে হয়তো বহুত ভাল পাব। এইবাৰ কেৱল কৰ্মক্ষেত্ৰতে নহয়, ব্যক্তিগত সম্পৰ্কতো বহু ভাল কাম কৰা দেখা যাব। আপোনাৰ আত্মীয়সকলেও এই বছৰ আপোনাৰ লগত বহুত ভাল ব্যৱহাৰ কৰা দেখা যাব। 1 নম্বৰৰ প্ৰভাৱে চৰকাৰ আৰু প্ৰশাসনৰ লগত জড়িত বিষয়ত সফলতা লাভ কৰাত সহায় কৰিব। আদালতৰ সৈতে জড়িত বিষয়ে হওক বা যিকোনো চৰকাৰী বিষয়ে হওক, সাধাৰণতে এই ক্ষেত্ৰত আপুনি অনুকূল ফলাফল পাব। এই বছৰ আপুনি পিতৃ সম্পৰ্কীয় বিষয়তো অতি ভাল ফলাফল লাভ কৰিব পাৰিব। অৰ্থাৎ এই বছৰ বেছিভাগ ক্ষেত্ৰত আপুনি যেন বহু ভাল ফলাফল পাব। কেৱল 9 সংখ্যাৰ প্ৰভাৱেই ইংগিত দিছে যে যদিহে এই বছৰ এনে পৰিস্থিতিৰ সৃষ্টি হয় য'ত আপোনাৰ ধৈৰ্য বিফল হ'বলৈ আৰম্ভ কৰে বা আপুনি কাৰোবাৰ ওপৰত বেছি খং কৰে, তেন্তে সেই পৰিস্থিতিত নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক। ভাই ভনী আৰু ওচৰ চুবুৰীয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, যাতে প্ৰয়োজনৰ সময়ত তেওঁলোকৰ সহায় লাভ কৰিব পাৰে। যদি আপুনি এনে কৰে, তেন্তে ফলাফল উৎকৃষ্ট হ'ব পাৰে। ব্যক্তিগত জীৱন, আৰ্থিক বিষয় ইত্যাদিটো ভাল কৰিব পাৰিব। ভূমি, অট্টালিকা আৰু যান বাহনৰ লগত জড়িত বিষয়বোৰত ধৈৰ্যৰে কাম কৰিলে খুবেই ভাল ফলাফল পাবলৈ সক্ষম হ'ব পাৰিব। এতিয়া আপোনালোকক এই 2 সংখ্যাৰ ব্যক্তিসকলৰ বাবে এক বিশেষ প্ৰতিকাৰ আপোনালোকৰ আগত আগবঢ়াইছোঁ। আপোনাৰ মা আৰু মাতৃসদৃশ নাৰীক আতিথ্যৰে সেৱা কৰি আশীৰ্বাদ ল'বলৈ চেষ্টা কৰক। নিয়মিতভাৱে গণপতিৰ অথৰ্ব শীৰ্ষ আবৃত্তি কৰক
আপুনি প্ৰতি দ্বিতীয় মাহে বা সম্ভৱ হ'লে ৰুদ্ৰাভিষেক কৰাটো অতি মংগলজনক হ'ব। আমি আশা কৰোঁ যে এই ব্যৱস্থাসমূহে আপোনাক আৰু উন্নত ফলাফল লাভ কৰাত সহায় কৰিব। এই আছিল এই 2025 বৰ্ষত মূল সংখ্যা যিসকলৰ 2 সেই ব্যক্তিসকলৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হ'ল। যদি আপোনাৰ মনত এতিয়াও কিবা জ্যোতিষ সম্বন্ধীয় প্ৰশ্ন আছে তেন্তে আপোনালোকে এই ভিডিঅ'ৰ তলত আপোনালোকৰ কমেণ্ট আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।